ফেসিষ্ট কায়দাৰে আক্ৰমণ কৰিলে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক গণতন্ত্ৰত আচলতে এনেকে ফেসিবাদী কায়দা আচলতে অসমৰ ক্ষেত্ৰত যিজনে ৰূপায়ণ কৰি আহিছে সেইটো হিমন্ত বিশ্ব শৰ্মা আজি আচলতে শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে প্ৰত্যক্ষ সংঘাতত নামিছে আমিও মৰণপথ যুঁজ দিবলৈ সাজু হৈছো ফেসিবাদী চৰকাৰৰ এই আক্ৰমণক কিন্তু আমি কেতিয়াও পাহৰি নাযাওঁ আৰু ইয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আজি আৰম্ভ হৈছে আমি শেষ বিন্দু টেষ্ট থকালৈকে কিন্তু আমি যুঁজি যাম সেই কথাটো আজি হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ মাধ্যমত জনাই দিছো আজি কাপুৰৰ যি অৱস্থা দেখিছো কি হৈছিল প্ৰকৃততে আৰু অলপ জনাব আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন হৈছে ফেসিবাদৰ চৰকাৰ আজি তেওঁলোকে উচ্ছেদ প্ৰতিৰোধী ৰাইজক যি ধৰণে ফেসিষ্ট কায়দাৰে আক্ৰমণ কৰিলে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক গণতন্ত্ৰত আচলতে এনেকে ফেসিবাদী কায়দা আচলতে অসমৰ ক্ষেত্ৰত যিজনে ৰূপায়ণ কৰি আহিছে সেইটো হিমন্ত বিশ্ব শৰ্মা আজি আচলতে শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে প্ৰত্যক্ষ সংঘাতত নামিছে আমিও মৰণপথ যুঁজ দিবলৈ সাজু হৈছো এতিয়াৰ পৰা যুদ্ধ হ'ব এই কাৰণে যে তেওঁলোকে বাছি কেৱল খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা হৈছে ইয়াত তেওঁলোকে যিবিলাক কৰ্পৰেট হাউচৰ বিল্ডিং আছে তাত তেওঁলোকে হাত দিয়া নাই আমি দেখিছো ইয়াত জিঞ্জাৰে মাটি পায় আজি হিম্মত সিংকা ইয়াত মাটি পায় বদৰি নাজমলে পায় ইয়াত মাটি কিন্তু আমাৰ থলুৱা খিলঞ্জীয়া পৰিয়াল এটাই মাটি নাপায় জিঞ্জাৰ উচ্ছেদ কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে অশোক সিংহালৈ এখন লিষ্ট তেওঁ 17টাকে গভৰ্ণমেণ্ট এলটমেণ্ট দিয়া প্ৰতিষ্ঠানৰ মাটি ঘূৰাই ল'ব উচ্ছেদ কৰিব বুলি কৈছিলে কিন্তু আজি 3 মাহ উকলি গ'ল আজিৰ তাৰিখতো এইবিলাক গৰ্বৰে থিয় হৈ আছে আজি আইডিয়েল হিলভিউ হিম্মত সিংকাই বহিৰাগত পুঁজিপতি হয় তেওঁতো অসমৰ থলুৱা খিলঞ্জীয়া নহয় তেখেতে মাটি পায় বদৰুদ্দিন আজমলৰ পৰিবাৰৰ নামত 16 বিঘাকৈ মাটি শিলখাকুৰ বুকুত এতিয়াও আছে সেই মানুহবিলাকে মাটি পায় কিন্তু থলুৱা খিলঞ্জীয়া বড়ো মিচিং অসমীয়া খিলঞ্জীয়া কোনোৱে মাটি নাপায় গতিকে এতিয়াৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মাক আৰু আবেদন নিবেদন নকৰো আজিৰ পৰা আমাৰ যুদ্ধ আৰম্ভ হৈছে আমাৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে যুদ্ধ আৰম্ভ হৈছে আজি তেওঁলোকে আমাক অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ কাৰণে তেওঁলোকে ভুগিব লাগিব কিন্তু এদিন অসমৰ ৰাইজে দেখি আছে এই অত্যাচাৰ আমি কেতিয়াও পাহৰি নাযাওঁ আজিৰ পৰা আমি আৰম্ভ কৰিছো এতিয়া আৰু যুদ্ধ আৰু বেলেগ কোনো কথা নাই আৰু সচলত আমি ধৰ্ণা নিদিও আজি তেওঁলোকে যেনেকৈ অত্যাচাৰ কৰিছে সেই অত্যাচাৰ আজি আমি মনত ৰাখিছো ইয়াৰ পাছত আমাৰ মৰণপণ যুঁজ হ'ব মই আপোনাক অনুৰোধ জনাম অকমান থিয় হৈ দিবলৈ আপোনাৰ কাপুৰৰ যি অৱস্থা আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ পিছত আপোনাৰ ভৰিত কি হৈছে মানে প্ৰায় 10 গৰাকী পুলিচ প্ৰশাসনৰ মানুহে মোৰ গাৰ ওপৰত উঠি দিছে গোটেই আপোনাৰ ইয়াত মই দুখ পাইছো ইয়াত পাইছো দুখ পাইছো তেওঁলোকে যিটো কায়দাৰে আচলতে আমাক আক্ৰমণ কৰিছে এইটো ফেসিষ্ট কায়দা এইবিলাক চাওক গতিকে অকল মোক বুলিয়ে নহয় আমাৰ ইয়াত যিখিনি আচলতে প্ৰতিৰোধ সংগ্ৰামটো গঢ়ি তুলিছিলে আমাৰ সকলোকে বৰ্বৰ অত্যাচাৰ কৰিছে 15টা পুলিচে মোক টানি লৈ গৈছে আগৰ পৰা মানে সবকে টানি আমি কি কৰি আছিল তেতিয়া আমি যে ৰাস্তাত বহি আছো যে আমি নুঠো একলাগতে একেতক আৰু কেইবাজন ভিডিঅ'টো চাই আপোনালোকৰ চাগে অকণমান হ'লেও দুখ লাগিছে কাৰণ এটা ডেকা ল'ৰাৰ পিঠি ফালি দিয়াৰ নিচিনাকৈ দিছে পিঠিত ডাঙৰ চিন বহি গৈছে আৰক্ষীৰ মাৰত গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইখিনি অকণমান চকু দিব লাগে উচ্ছেদৰ নামত যুৱক যুৱতীক এনেদৰে প্ৰহাৰ কৰিছে আৰক্ষীয়ে